টান পালোঁ বুলি কোনো কাম নকৰাকৈ থাকিব নালাগিব। যিটো বিষয় তোমাৰ আটাইতকৈ টান লাগিব, যিটো বিষয় তোমাৰ পঢ়ি আটাইতকৈ বেয়া লাগে, সেই বিষয়টো বেছিকৈ পঢ়িবলৈ ল'বা, সেই বিষয়টোৰ লগত বন্ধুত্ব কৰিবলৈ ল'বা, দেখিবা বিষয়টো তোমাৰ ভাল লাগি গৈছে। কেতিয়াবা এনেকুৱা মানুহ থাকেনে, কোনোবা এজন মানুহক ভাল নালাগে নহয় আমাৰ, থাকেনে নাথাকে? এই মানুহটো একদম দেখিবলৈ মন নাযায়, কেনেকুৱাটো যে আছে নাই তেনেকুৱা মানুহ? প্ৰত্যেকৰে জীৱনত থাকে। আৰু সেইকাৰণে সেই মানুহজনৰ পৰা আমি আঁতৰি আঁতৰি থাকোঁ। মই ইয়াৰ পৰা যাওঁগৈ দেই, সেইডাল আহিছে এতিয়া, গুচি যাওঁ। সেইফালে গৈ দেখিছোঁ, আকৌ তাক দেখিলোঁ, আকৌ গুচি আহোঁ। তো সেই মানুহজন আমাৰ বেছি বেয়া লাগি লাগি গৈ থাকে, কাৰণ কেলে মই তাৰ পৰা আঁতৰি আঁতৰি আছোঁ। একবাৰ যদি কেনেবাকৈ সেই মানুহজনৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়ি যাব, সেই মানুহজনৰ লগত যেতিয়া মই চাহ খাম, সেই মানুহজনৰ লগত যেতিয়া কথা পাতিম, দেখিবা মানুহজন মোৰ লাহে 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 ভাল লগা হৈ আহিছে। তাৰপাছত আমি কওঁ, নহয় সি মানুহটো তেনেকুৱা নহয় জান, সি ভালেই মানুহটো, এনেকৈ আকৌ লোকক বুজাব পৰাও হৈ যাওঁ। সেই বেয়া লগা মানুহজন মোৰ কেনেকৈ ভাল লগা হ'ল, কাৰণ সেই মানুহজনৰ লগত মই সম্পৰ্ক কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। ঠিক তেনেকৈ ছাবজেক্টবিলাকৰ ক্ষেত্ৰতো তেনেকুৱাই হয়। যিটো ছাবজেক্ট তুমি বেয়া পোৱা, তাৰ লগত বেছি ঘনিষ্ঠতা কৰিবা, তাক বেছি মৰম কৰিবা। অংক বেয়া পোৱা, নোৱাৰিছা, কোনো কথা নাই, কিন্তু অংক কিতাপখন আনা মেলা চোৱা কিবা এটা। কোনোবা ছাৰক যদি লগ পাইছা, অংক ছাৰক লগ পালে তুমি অংকৰ কথা সোধা, দেখিবা অংক বিষয়টো তোমাৰ ভাল লাগি গৈছে।